নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মোকালমোৱাৰ সাপ্তাহিক মঙলবৰীয়া বজাৰত মৰাপাট ক্ৰয় বিক্ৰয় শুভাৰম্ভণি। বৃহত্তৰ মিলিজুলি বেপাৰী সন্থাৰ সভাপতি ছামাদ আলীৰ নেতৃত্বত শুভাৰম্ভণি কৰা হয় ক্ৰয় বিক্ৰয়। নলবাৰী জিলাৰ মোকালমোৱাস্থিত সাপ্তাহিক মঙলবৰীয়া বজাৰত আজি মৰাপাট ক্ৰয় বিক্ৰয়ৰ শুভাৰম্ভণি কৰে অঞ্চলটোৰ কৃষক তথা ব্যৱসায়ীসকলে। মিলিজুলি বেপাৰী সন্থাৰ সভাপতি ছামাদ আলীৰ নেতৃত্বত সম্পাদক আকৰম হুছেইনৰ সহযোগত অঞ্চলটোৰ কৃষক তথা ব্যৱসায়ীসকল বৃহত্তৰ বৰক্ষেত্ৰীৰ লগতে নলবাৰী, কামৰূপ, বৰপেটা আদি জিলাসমূহৰ কৃষক বেপাৰীসকলেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কৃষকসকলে তেওঁলোকৰ উৎপাদিত মৰাপাটবোৰ বিভিন্ন প্ৰান্তৰ পৰা আনি প্ৰতি বছৰে মোকালমোৱাস্থিত সাপ্তাহিক বজাৰত বিক্ৰী কৰে। সেই সূত্ৰে বজাৰখনলৈ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসমূহ আহি ভিৰ কৰেহি। প্ৰতি বছৰে বেপাৰীসকলে কৃষকসকলৰ মৰাপাট ক্ৰয় কৰিবলৈ আৰম্ভ কৰাৰ দিনা বজাৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা হয়। উৎপাদিত মৰাপাট বিক্ৰী কৰিবলৈ ৰাতিপুৱা 4 বজাতে আহি উপস্থিত হয় কৃষকসকল। উল্লেখযোগ্য যে সাপ্তাহিক বজাৰখনত আজি প্ৰায় শতাধিক কৃষকে প্ৰতি মোন অৰ্থাৎ 40 কেজি মৰাপাট 5,500-6,000 টকালৈ বিক্ৰী কৰি উৎসাহিত হৈ পৰে। নিজৰ উৎপাদিত সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হোৱা কৃষকসকলে সন্তুষ্টি প্ৰকাশ কৰে। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ বছৰৰ সিজন আহিলে মই মৰাপাট যাত্ৰা কৰোঁ। এই যাত্ৰাত বহুত অংশগ্ৰহণ কৰে। আপোনালোকক আহি মোক যে উৎসাহ দিয়ে এই কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ। আর যতে আমাৰ গৃহস্থ দুজনের পাটা চাটা লৈ আহে সেইখিনি বস্তু যাতে আমাৰ বেপাৰী মাকা যিবিলাক বেপাৰী কিনে নিজ দামটো দেয় এইখানি কৈ মই বক্তব্য ৰাখিছোঁ। এতিয়া ৰেটটো হোৱা নাই, ৰেটটো পাটাৰ দাম 6,000 5,500 চলি আছে। এইবিলাক আমাৰ চৰ্চাবাৰীত গৃহস্থ উৎপাদন কৰে। আজি মুকলমা বজাৰ। এই মৰাপাটটো আমাৰ চৰ্চাবাৰী পায়। বেছিভাগ চৰ্চাবাৰী আমাৰ দুখীয়া মানুহবিলাক খেতি চাষ কৰে। কিমানজন বেপাৰী আছিল আপোনালোকৰ? আমি বেপাৰী আমাৰ 120 জন মান বেপাৰী আছে। আমাৰ কমিটি অলপ বাহিৰত থাকে। প্ৰতি বছৰ আপোনাৰ বৰপেটাৰ পৰা আহে, আমাৰ ইমান কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহে, আমাৰ হাজোৰ পৰা আহে, আমি নলবাৰী ডিষ্ট্ৰিক্টৰ বেপাৰী। মৰাপাটৰ যি উদ্যোগ আচলতে উদ্যোগ সম্প্ৰসাৰিত হোৱা নাই অসমত, কি ক'ব এই চৰকাৰৰ কি আহ্বান? যিখিনি মূল্য পাব লাগিছিল। নাই মূল্যটো মানে কি তাই যোৱা বছৰৰ টান গেছে তাৰ পাতাই নাই, সেইকাৰণে অলপ যথেষ্ট দামেই আছে, বেয়া নহয়। খেতিয়ক 2 টকা পাই আছে, এইটো ভাল লাগিছে যে আজি 6,000 টকা মোন। যদি পাতাৰ দাম কম হ'লে হয় গৃহস্থৰ লছ হয়, এতিয়া যে 6,000 5,500 টকা মোন, ইয়াৰ বিষয়ে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। যি দামত বজাৰত পাতাখিনি বিক্ৰী হ'ল, মই ভাবিছোঁ আমাৰ চৰ-চাপৰিত যিবিলাক গৰীব দুখী কৃষক আছে তেওঁলোকে এইবাৰ পাটৰ ভাল এটা উচিত মূল্য পাব বুলি আমি আমাৰ বেপাৰী তৰফৰ পৰা আমি এটা আশাবাদী। মই চৰৰ পৰা আহিছোঁ, মই ভাংনামাৰী চৰৰ পৰা আহিছোঁ। তো মন 5.5-6 চলি আছে। আশা কৰোঁ এনেকুৱা দাম থাকিলে আমাৰ গৃহস্থও বাচিব, আমাৰ বেপাৰীও লাভৱান হ'ব। বিশেষকৈ গৃহস্থ লাভৱান হ'লেহে আমি শান্তি পাম।